মামা কমান্ডো পুলিশ কেতিয়া ৰিজাল্ট দিব মামা কমান্ডোৰ সব এপইন্টমেন্ট 10 অক্টোবৰ ৰিজাল্টটো কেতিয়া মামা ৰিজাল্টটো তাৰ 10-5 দিন আগতে নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ভূপেন সিঙে অফিচিয়েল অন্য এটা ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে কেইবাদিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ফাইনেলি CM ছাৰে নিজে কৈ দিলে যে আপোনালোকৰ যি ABUB বা অসম আৰক্ষী যিমানখিনি পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰিছিল বা ইণ্টাৰভিউ হৈ গৈছিল তেওঁলোকৰ ৰিজাল্ট 10 অক্টোবৰৰ 4-5 দিনৰ আগত দিম বুলি CM ছাৰে নিজে ক'লে এইটো আপোনালোকে নিশ্চয় গোটেই ভিডিঅ'টো যিহেতু ভাইৰেল হ'ল কথাটো গম পালে তাৰপিছতে কেইদিনমান আগত চিৰাং ডিষ্ট্ৰিক্ট গৈছিলে চিৰাঙত এতিয়া কোনোবা এজনী ছোৱালীয়ে সুধিছিলে আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখিছে যে কামাণ্ডোৰ ইণ্টাৰভিউ কেতিয়াকৈ মানে ৰিজাল্ট কেতিয়াকৈ দিব আছাম পুলিচৰ ৰিজাল্ট কেতিয়াকৈ দিব তেতিয়া ক'লে যে 10 অক্টোবৰ দিম নহয় ছাৰ মানে লিষ্ট কেতিয়াকৈ মাৰিব বুলি ক'লে তেতিয়া ক'লে যে 4-5 দিনৰ আগত মাৰিম বুলি ক'লে অৰ্থাৎ আপোনালোকৰ এটা কথা যে স্থিৰ হ'ল যে ছেপ্টেম্বৰৰ লাষ্ট উইকত অৰ্থাৎ ছেপ্টেম্বৰৰ মানে মাহটোতে আপোনালোকৰ ৰিজাল্ট দিয়াটো কনফাৰ্ম হৈ যাব কাৰণ কেলৈ অক্টোবৰত ৰিজাল্ট দিবলৈ সময় নাথাকেগৈ আৰু অক্টোবৰত যিহেতু গোটেই এপইণ্টমেণ্ট লেটাৰবিলাক ইছ্যু কৰিব লাগিব অকল অসম আৰক্ষীয়ে নহয় যিমানকেইটা মানে যিমানখিনি বিভাগ আছে গোটেই বিভাগখিনিৰ এপইণ্টমেণ্ট ইছ্যু কৰিব লাগিব তাৰ কিছুমান প্ৰচিডিউৰ থাকে সেইখিনি তো সেইকাৰণে আপোনালোকৰ কি আছে ছেপ্টেম্বৰ মাহত ৰিজাল্ট দিয়াটো ফাইনেল হৈ গ'ল আৰু এইটো আপোনালোকে আৰু দ্বিতীয়জন মানুহক সুধিব দৰকাৰ নাই যে ৰিজাল্ট কেতিয়াকৈ দিব যিমানে যি নহওক লাগিলে এতিয়া আহিছোঁ আপোনালোকৰ মানে নতুন নিযুক্তি কেতিয়া হ'ব CM ছাৰে নিজে কৈছে দিনাখন কৈছিলে যে অক্টোবৰত হ'ব বুলি কৈছে তো অক্টোবৰ হোৱাৰ লগে লগে এটা কথা আপোনালোকক জনাওঁ যে মই আগতেও কৈছোঁ ভিডিঅ' আজি পুনৰ কৈছোঁ আপোনালোকক যিদিনাখন আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ ইছ্যু কৰিব সেইদিনাখনে CM ছাৰে আকৌ নতুন পদৰ কাৰণে ঘোষণা কৰিব গতিকে সেই দিনটোলৈ আপুনি ৱেইট কৰিব লাগিব আৰু লগতে অসম আৰক্ষী আহিব নাই ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিব নাই তেনেকুৱা কিছুমান কথাও আছে আৰু অলৰেডি আপোনালোকে নিশ্চয় দেখিছে চাগে কোকৰাঝাত আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ডৰ আৰু ইণ্টাৰভিউ বৰ্তমান চলি আছে আজি কেইদিনমান আগত তেওঁলোকৰ ফিজিকেল টেষ্ট আছিলে 24 কিলোমিটাৰ ৱাকিং টেষ্ট আছিলে সেইটো হৈ আছে আপোনালোকে ভিডিঅ'ৰ যোগে নিশ্চয় দেখিছে তাৰপিছতে এটা ডাঙৰ এটা কথা আছে মানে কি এটা ইছ্যু হ'ব নেকি বুলি কৈছে ইলেকশ্যনৰ সেইটো এটা কথা আহি পৰে কাৰণ কেলৈ BTC ইলেকশ্যন আছে BTC ইলেকশ্যনৰ আগত চাগে সেইটো এটা ইছ্যু হ'ব নেকি ঠিক তেনেকুৱা কথা নহয় আচলতে ইছ্যু হওক নহওক কথা খালি কি আপোনালোকক এপইণ্টমেণ্ট দিব লাগে বা আমাক এপইণ্টমেণ্ট দিব লাগে ঠিক তেনেকৈ 2024 চনত আপোনালোকৰ আমাৰ অসমৰ বিধানসভা নিৰ্বাচন হয় তেতিয়া তাত আপোনালোকৰ 2025 যে আপোনালোকৰ নতুনকৈ কিছুমান পদ মুকলি হ'ব সেইটো স্থিৰ সেইটো যিয়ে নহওক লাগিলে অসম আৰক্ষী হওক বা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কিন্তু আপোনালোকে সাজু হৈ থকাটোৱে মেইন তাৰ উপৰিঞ্চি আপোনালোকৰ SSC কাৰণে এতিয়া ভাল চেষ্টা কৰক SSC বহুত মানে এতিয়া ফিজিকেল টেষ্ট আছে তো ফিজিকেল টেষ্ট কেতিয়া আছে মই ঠিক ক'ব পৰা নাই মানে চোৱাও নাই এইটো বিষয়ে অলপ তথাপিতো আপোনালোকে SSC কাৰণে এপ্লাই কৰক SSC নহ'লে আকৌ নেক্সট অসমৰ যিমানকেইটা আহিবলগীয়া পদ আছে গোটেই পদখিনিৰ কাৰণে আপোনালোকে খুব ভাল প্ৰিপেৰেশ্যন কৰক যাতে এবাৰ আপোনালোকে ছাকচেছ হয় তো শেষত আপোনালোকৰ এটা কথা কওঁ আছাম পুলিচৰ যি ABUB বা যিমানখিনি পদৰ বিজ্ঞাপন প্ৰকাশ কৰিছিলে তেওঁলোকৰ ৰিজাল্ট ছেপ্টেম্বৰ মাহত দিব আৰু অক্টোবৰ মাহত আপোনালোকৰ আহিবলগীয়া যিমানখিনি ভেকেঞ্চি আছে সেইখিনি নিজে প্ৰকাশ কৰিব আৰু 2025তে এইটো প্ৰচেছ শেষ কৰিব লাগিব মই আগতে কৈছোঁ আজি পুনৰ কৈছোঁ হয়তো দুজনে ক'ব পাৰে আপুনি একেখিনি কথাই কয় তথাপিতো মই আপোনালোকক এইটো কথা কৈছোঁ যে 2026লৈ এইখিনি প্ৰক্ৰিয়া একোৱে নাৰাখে 2025তে সম্পূৰ্ণ কৰিবই লাগিব আৰু কৰিব যদিহে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা যদি অসম চৰকাৰে কৰে 2026ৰ ভিতৰত মানে আপিলৰ আগত তেতিয়াহ'লে 2025ত এইখিনি কমপ্লিট কৰিব তাৰ কাৰণে আপোনালোকে ফুল প্ৰিপেৰেশ্যন কৰক ল'ৰা হওক ছোৱালী হওক এতিয়া বহুতে কান্দিছে এতিয়া ভাল মানে তেওঁলোকক কোৱালিফাইড হ'ব নোৱাৰিলে ৰিটিনত নাম নাহিলে তো তেনেকুৱা এটা কিছুমানে বহুতে কৈছে তো মই সেইকাৰণে কৈছোঁ আপোনালোকে খুব ভাল প্ৰিপেৰেশ্যন কৰক SSC হওক বা আছাম পুলিচ আছাম ফৰেষ্ট যিমানখিনি আছে আছাম ফৰেষ্টো আহিব আছাম পুলিচো আহিব হয়তো চৰকাৰে নতুন ছিষ্টেম যদি পাতি দিয়ে তেতিয়াহ'লে আছাম পুলিচ আৰু আছাম ফৰেষ্ট একেলগেও পাতিব পাৰে যিহেতু SLPRBয়ে গোটেই এক্সামকেইটা অনুষ্ঠিত কৰে ফিজিকেলে হওক বা ৰিটেনে হওক তো সেইকাৰণে মানে আপোনালোকে গোটেই ছিষ্টেমটো হয়তো লগত যদি ট্ৰাইপ কৰি দিয়ে তেতিয়াহ'লে আৰু ভাল কথা যে আপোনালোকৰ মানে কি হ'ব আৰু গতিকে প্ৰিপেৰেশ্যন কৰি ৰাখক অলৰেডি বহুত মানুহ ফিল্ডলৈ গ'লে এতিয়া যিহেতু আহিব বুলি কোৱাৰ লগে লগে আৰু চাওঁতে সময় খুব কম আপোনালোকে গমেই নাপাব যে কেতিয়া কি হ'ব চ' কথাখিনি আপোনালোকৰ থুলমূলকৈ শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব সকলো সুবিধা কৰি শ্বেয়াৰ কৰি দিব আৰু ফাৰ্ষ্ট টাইম যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব অলপ ভালে থাকক ধন্যবাদ